Hello students, welcome back to my channel. So যোৱা কালি আৰু তাৰ আগৰ দিনা মই ভিডিঅ' আপলোড কৰিব পৰা নাই। সো আজি মই এটা সৰু ভিডিঅ' লৈ আহিছোঁ। চোৱা, সেই আগৰ ক্লাছৰ এইটো এটা কন্টিনিউ ভিডিঅ' হ'ব। আগৰ ক্লাছটোত মই এই যেটো দ্বিজাতি দ্বিৰাষ্ট্ৰৰ পতন এইটো আমি লেসন ডিসকাস কৰিছিলোঁ। এইটোৰ আজি সেকেন্ড ক্লাছ। তো এই সেকেন্ড ক্লাছটোত আমি কিছুমান ডিসকাস কৰিম ব্রিফ বস্তুনিষ্ঠ question. Again, these questions are very important for exam perspective. All the questions are very repetitive. So let's discuss with the question number 1. কোন চনত বার্লিন ওয়াল ভঙ্গ হয়েছিল? Berlin Wall was demolished in the year of 1989. Then question number 2, রাশিয়াত সমাজবাদী আন্দোলন কেতিয়া আরম্ভ হয়েছিল? It is 1917. Then question number 3, কোন চনত সোভিয়েত রাশিয়ার ভঙ্গ হয়েছিল? The Soviet Union was disintegrated in 1991. Already we have discussed all this thing. Then question number 5, কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি হৈছিল? কি আছিল এটো? USSR. When USSR got disintegrated in that same year 1991 শীতল যুদ্ধৰ কি হৈছিল? শেষ হৈছিল। তাৰপিছত question number 6 চোৱা, Soviet সংঘত কেইখন গণৰাজ্য আছিল? We have already discussed that there were 15 states together and they form USSR. Then question number 7, কোনজন নেতাই সোভিয়েত রাশিয়াত রাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কৰিছিল? এটো আমি অলৰেডি ডিসকাস কৰিছো। ইট ইজ মিখাইল গৰ্বাচেভে কি কৰিছিল? সোভিয়েত সংঘত সংস্কাৰ কৰিছিল। কি সংস্কাৰ কৰিছিল? পেৰেষ্ট্ৰইকা আৰু কি গ্লাছনোষ্ট। আমি ডিসকাস কৰিছো, ডিটেইলি এইটো ডিসকাস কৰিছো। তাৰপিছত নেক্সট হোৱা 8 নম্বৰ, কি আদৰ্শৰ ওপৰত সোভিয়েত রাশিয়ার রাজনৈতিক ব্যবস্থা প্রতিষ্ঠিত আছিল? এইটো কি হ'ব? অসমীয়া যদি তুমি কোৱা সাম্যবাদী, আৰু ইংলিছত কি হ'ব? সোশ্যালিজম তো নহয়, সোশ্যালিস্ট আইডিঅলজিৰ ওপৰত সোভিয়েত ৰাছিয়াটো কি আছিল? গঠিত আছিল। তাৰপিছত নেক্সট হোৱা, সোভিয়েত ইউনিয়নৰ ভংগনৰ পিছত সৃষ্টি হোৱা স্বাধীন ৰাষ্ট্ৰৰ নাম দুটা লিখিব দিছে। অলৰেডি আমি 15টা ডিসকাস কৰিছিলোঁ। কি? ইউক্ৰেইন, ৰাছিয়া, কাজাকিস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, দেন লিথুয়ানিয়া. These are the some of the states which created after the disintegration of Soviet Russia. Then next question number 10, Soviet Unionৰ ভাঙনৰ এটা ফলাফল দিয়া। সোভিয়েত ইউনিয়নৰ ভাঙনৰ ফলাফল বা পৰিণাম কি আছিল? যে সোভিয়েত ইউনিয়ন পতনৰ লগে লগে কি হৈছিল? শীতল যুদ্ধৰ অন্ত পৰিছিল। The end of Cold War. So these are the some of the short questions I have discussed. So if possible I will bring another video today. Thank you.